ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা নিজৰ ভগ্নীক মিয়াৰ হাতৰ পৰা বচাবলৈ গৈ প্ৰাণ দিব লগা হ'ল এজন যুৱকে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা মাধুৰ্য বৰ্মনক বৰ্বৰ আৰু নিশংসভাৱে হত্যা কৰিলে দুটা প্ৰাসন্দই মৰিয়াই এক প্ৰকাৰৰ আক্ৰমণ কৰি মাধুৰ্য বৰ্মন নামৰ সদৌ অসম ছাত্ৰ সন্থাৰ এই সক্ৰিয় সদস্যগৰাকীক নলবাৰীত হত্যা কৰা হ'ল যি ঘটনাই সভ্য সমাজক জুকাৰি গৈছে অসমক জুকাৰি গৈছে সচেতন মহলক জুকাৰি গৈছে যি ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী বিচাৰিছে এতিয়া অসমৰ সৰ্বস্তৰৰ জনতাই মাধুৰ্য বৰ্মনৰ ওপৰত হোৱা বৰ্বৰ আৰু নিশংস আক্ৰমণক কোনো কাৰণতে মানি ল'ব খোজা নাই অসমবাসীয়ে আৰু এই জঘন্য আৰু বৰ্বৰ আক্ৰমণ সংঘটিত কৰা দুটাকৈ মিয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছে সমগ্ৰ অসমতে আৰু তাৰ মাজতে এতিয়া সদৌ অসম ছাত্ৰ সন্থাই নলবাৰীত সাব্যস্ত কৰিছে প্ৰতিবাদ মাধুৰ্য বৰ্মনৰ ন্যায়ৰ দাবীত প্ৰতিবাদ ছাত্ৰ সন্থাৰ সবিশেষ দৰ্শকসকলৰ বাবে জনাইছোঁ খবৰ মাধুৰ্য বৰ্মনৰ ন্যায়ৰ দাবীত নলবাৰীত এইবাৰ উত্তাল প্ৰতিবাদ আসুৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল শ শ লোক নলবাৰীত অভিযুক্ত ৰুজ আলী আৰু হিতেশ আলীৰ কঠোৰ শাস্তিৰ দাবী ছাত্ৰ সন্থাৰ নলবাৰী কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ প্ৰতিবাদী কাৰ্যসূচীত মুখৰিত নলবাৰী ৰাজপথ শীঘ্ৰেই দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত এইবাৰ গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা মাধুৰ্য বৰ্মনৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ দৃশ্যাংশ দেখুৱাইছে ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ জনতাই বিচাৰিছে যে মাধুৰ্যক আক্ৰমণ কৰা এই দুটা মিয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হওক এই দুটা দোষীৰ ওপৰত কঠোৰৰ পৰা কঠোৰ হওক অসম আৰক্ষী গৰজি উঠক এই দুটা পাখণ্ডৰ ওপৰত নিজৰ ভগ্নীৰ ওপৰত কৰা মানসিক শাৰীৰিক অত্যাচাৰ ৰোধ কৰিবলৈ গৈ প্ৰাণ দিব লগা হ'ল এজন যুৱকে তাৰ নাম হৈছে যুৱকজনৰ নাম হৈছে মাধুৰ্য বৰ্মন নলবাৰীত সংঘটিত হৈছে অসম জুকাৰি যোৱা জঘন্য বৰ্বৰ ঘটনাৰ পুনৰাবৃত্তি নহওক যি দোষীয়ে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সেই দোষীৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হওক ছাত্ৰ সন্থাৰ প্ৰতিবাদ দৃশ্যাংশ MBSৰ সহায়ত দেখুৱাইছোঁ মন্তব্য আছে সেয়া শুনাম আমাৰ সতীৰ্থ এগৰাকী আমি হেৰুৱাইছোঁ গতিকে আমি শান্ত নহয় গতিকে আজি যিহেতু আমাৰ মাধুৰ্য বৰ্মনৰ নশ্বৰতে আহি ইতিমধ্যে আমাৰ উপস্থিত হৈছে আনিছে গতিকে আমি মৃতদেহটোক সন্মান জনাই আমি মৃতদেহ সৎকাৰ কৰিব লাগিব আৰু আমি প্ৰতিগৰাকী সতীৰ্থক এই সৎকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ কৰিছোঁ আৰু এতিয়া আমি যিহেতু প্ৰতিবাদ কৰিলে আমাৰ প্ৰতিবাদ দীঘলীয়া হ'ব যেতিয়ালৈ হত্যাকাৰী কাৰকটো নকৰে কাৰণ নলবাৰী জিলা স্তব্ধ হৈ যাব লাগিব এজন ছাত্ৰ সন্থাৰ হানি হত্যা কৰিব আৰু হত্যাকাৰী কাৰক কৰিব নোৱাৰাটো চৰকাৰৰ আৰু প্ৰশাসনৰ চৰম ব্যৰ্থতা গতিকে আমি যিহেতু এই প্ৰতিবাদটো সাব্যস্ত কৰিলোঁ এতিয়া আমি জিলা প্ৰশাসনক
স্তব্ধ নলবাৰী স্তব্ধ হ'ব পুলিচ প্ৰশাসনে সকীয়াই দিছো অসমৰ পুলিচ প্ৰশাসন নলবাৰী জিলা প্ৰশাসনে সকীয়াই দিছো কালিৰে পৰা আমি কিতা মানুষ আছো আমার মাতৃ সংগঠন যদিও আমি এই ক্ষেত্রে পুলিশ প্রশাসনের দায়িত্ব আছে কৰায়ত্ব কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় তেখেতক আমি অনুৰোধ জনাওঁ তেওঁলোকক গ্ৰেপ্তাৰ কৰি এনেকুৱা ধৰণৰ শাস্তি দিছে ভৱিষ্যতে এনেকুৱা ধৰণৰ কলাকাণ্ড নাথাকে আৰু তেওঁলোকক ফাঁচি দিয়াৰ কাৰণে গৰিয়ামেৰে দেখি জাতীয় পৰিষদে আমি আহ্বান জনাইছো আৰু তেওঁৰ ভগ্নী ৰাজপথত আগতি আক্ৰমণে জিলা প্ৰশাসনে এতিয়ালৈকে সেইগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু দুৰ্ভাগ্যজনকভাৱে অপৰাধীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা জিলা প্ৰশাসনে কিন্তু অপৰাধীৰ পৰিয়ালৰ ৰক্ষণাবেক্ষণ দিবলৈ আৰম্ভ কৰিছে নিৰাপত্তা প্ৰদান কৰিছে আমি জিলা প্ৰশাসনক কাৰণ গৃহ বিভাগে শক্তিশালী গৃহ বিভাগে এইখন নলবাৰী আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰক্ষী প্ৰশাসন আৰক্ষী প্ৰশাসন এখন চৰকাৰী গ্ৰেপ্তাৰ কৰিব পৰা নাই স্তব্ধ নলবাৰী স্তব্ধ হ'ব পুলিচ প্ৰশাসনে সকীয়াই দিছো অসমৰ পুলিচ প্ৰশাসন নলবাৰী জিলা প্ৰশাসনে সকীয়াই দিছো আজি জিলাত একেলগে দুখী গণতন্ত্রের দিকে রাজ্য মুখ্যমন্ত্রী নলবাৰী পুলিশ প্রশাসনে নিরাপত্তা বৃদ্ধি করেছে লাগিব গ্রেপ্তার কৰিব লাগিব পৰিৱেশটো দেখিছে এই টিকা ফটা ৰ'দত এই পুৰা ফটা ৰ'দত মানে উৎসৱৰ কাৰণে আহি ইয়াত উপস্থিত হোৱা নাই এজন মানে উঠি অহা যুৱক যিজনে জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলহে মাত্ৰ সেই যুৱকজনে তেওঁৰ ভনীয়েকৰ লগত গৈ থকা অৱস্থাত এই ৰাজপথত যে মানে হেৰি হৈছে তেওঁ হত্যা কৰা হৈছে আৰু আমি বাৰু কোনোবাই হত্যা কৰিছে বাৰু এইটো আপুনি ঘপককৈ গৈ পুলিচে ধৰিব নোৱাৰে আমি ধৰি ল'লোঁ কিন্তু এই হত্যা কৰাৰ পিছত সেই নামটো জনাৰ পিছতো আজি এই 16-18 ঘণ্টা ইতিমধ্যে হৈ গ'ল যে এতিয়ালৈকে প্ৰশাসনৰ হাতত এই মানে হত্যাকাৰী কৰে নোহোৱাটো আমি কোনো কাৰণত সহ্য কৰিব পাৰিছোঁ মনত ৰাখক যে আমি এনেকুৱা দৃষ্টান্ত বিচাৰোঁ যে সেই হত্যাকাৰীৰ এনেকুৱা শাস্তি হওক যি শাস্তিক দেখি কোনো অপৰাধীৰ ভৱিষ্যতৰ দিনত এনেকুৱাকৈ কোনো মাধুৰ্যক যাতে হত্যা কৰিবলৈ আগবাঢ়ি নাহে সেইটোৱে আমাৰ কামনা আপোনালোকক আমি জিলা প্ৰশাসনক আমি মানে আমাৰ এই কিছু আপোনালোকক যে আপোনালোকে ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰক নহ'লে নলবাৰী জিলা কিন্তু শান্ত হৈ নাথাকিব মই এজন 70 বছৰীয়া এজন মানে মানুহ মই ফিল কৰিছোঁ যে আমাৰ এই যুৱচাম আমাৰ ৰাইজ কেতিয়াও বহি নাথাকে কাৰণ এই হত্যাকাণ্ড কোনোৱে মানি ল'ব নোৱাৰে মানি লোৱা উচিত নহয় মই ভাবোঁ আপোনালোকে এই কথাটো বিবেচনা কৰিব বুলি আশা ৰাখিছোঁ এই ঘটনা এতিয়া পৰ্যন্ত একো পোৱা নাই 15 ঘণ্টা হৈ গ'ল কিন্তু আমি সোনকালে বিচাৰিছোঁ আৰু কোনো কাৰণত আমি মানি নলওঁ যাতে এই দুৰ্বৃত্ত যাতে বাচি যায় কাৰণ দুৰ্বৃত্ত বাচি যায় দিন দুপৰতে এনেকুৱা এটা কথা সন্ধিয়া সময় আমাৰ মানুহৰ জীৱনৰ নিৰাপত্তা ক'ত আজি মই বাই ভনীটোক কেনেকৈ নিৰাপত্তা দিম আৰু সম্পূৰ্ণ ব্যৰ্থ হৈছে গৃহ বিভাগ এইটো কথা স্পষ্ট মই কিন্তু নলবাৰী পুলিচ প্ৰশাসনৰ ব্যৰ্থ হৈছে সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ দাবী উত্থাপন কৰিছোঁ যাতে তথ্য দিছে আপোনালোকৰ ইমান সময় আপুনি